ওয়েলকাম টু কবিতা ব্লগ। আজিৰ যিটো টিপছ হয় এয়া চিকেনখিনি মই 1 কেজি লৈ লৈছোঁ। তাৰ কাৰণে কোমল হ'বৰ কাৰণে চিকেনখিনিত আমি আৰু ফ্ৰজেন চিকেনখিনি আমি পানীত ডিপ কৰি ৰাখিব লাগিব। আৰু চিকেনখিনিত আমি পানী বেছিকৈ এড কৰিব লাগিব কাৰণ চিকেনখিনি ভালদৰে ডুবি যাবৰ কাৰণে মানে ডিপ হৈ যাবৰ কাৰণে। তাৰ লগতে মই দিছোঁ নিমখ এচামুচ দিলে হৈ যাব। আৰু লগতে মই দিম হোৱাইট ভিনেগাৰ। আপোনালোকে 2 কাপ হোৱাইট ভিনেগাৰ দিব আৰু 15-20 মিনিটৰ ভিতৰত আপোনালোকে অলপ সাইডত ৰাখি এই চিকেনখিনি চাব কোমল হৈ যাব একদম। আপোনালোকে চাবচোন শেষত চিকেনখিনি একেবাৰে কোমল হৈ যাব আৰু চিকেনখিনি আপোনালোকে এনেকৈ চামুচ এখনেৰে লৰাই দিব যাতে ভালকৈ নিমখখিনি আৰু ভিনেগাৰখিনি যাতে ভালদৰে আমাৰ এই চিকেনখিনিত লাগি থাকে। আৰু এয়া দেখিছেনে আমাৰ চিকেনখিনি মই পানীখিনি পেলাই দিছোঁ যিহেতু। আৰু এয়া চিকেনবোৰ দেখিছেনে একেবাৰে কোমল হৈ আহিছে। আৰু কেনেকুৱা পালে মোৰ এই নতুন পদ্ধতিটো আশা কৰোঁ নিশ্চয় ভালে পাব। কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা পালে। আজিলৈ ইমানখিনি আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ ৰাখিছোঁ।